আপোনালোকে চাইছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি এটি বহুত গুৰুত্বপূৰ্ণ নোটিফিকেশন এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে বা আপোনালোকে নিশ্চয় অৱগত যে বিটিসিৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ফাইনেল মেৰিট লিষ্ট পাবলিশড হৈছে আৰু এই ফাইনেল মেৰিট লিষ্টত আপোনালোকে এখনি মানে এসওপি দেখা পাইছিল যে কি মতে তেখেতসকলৰ যেটো সিলেকশনৰ ফাইনেল লিষ্ট হেতু কেনেকৈ প্ৰিপেয়াৰ কৰিছিল আউটসাইড যেটো স্টেটৰ পৰা লোৱা বিএড হে বিএড ডিগ্ৰীটো কনসিডাৰ কৰা হোৱা নাই বুলি তেখেতসকলে তাতে উল্লেখ কৰিছিল। আপোনালোকে নম্বৰ 4 1 2 3 4 নম্বৰত যেটো আছে তাতে উল্লেখ কৰা হৈছিল বিএড ফ্ৰম আউটসাইড মানে বিএড ডিগ্ৰীটো আউটসাইড বা মানে অসমৰ বাহিৰৰ পৰা বিএড ললে হেতু কিন্তু নট কনসিডাৰ বুলি কোৱা হৈছিল। তো এই নোটিছটোৰ ওপৰত বেছ কৰি আজি এটা গুৰুত্বপূৰ্ণ নোটিছ পাবলিশ কৰিছে। ইয়াত এটা কৰিগেন্ডাম নোটিছ দিছে। কৰিগেন্ডাম নোটিছটোত আসলতে কি উল্লেখ কৰিছে প্লিজ ৰিড এজ স্টেট ইন প্লেস অফ বিএড আউটসাইড স্টেট হুইচ ওয়াজ published from the Director of Education BTC Kokrajhar date 21st August 2024 and then 2024 চনৰ 21 আগষ্টৰ দিনা যেটো নোটিছ পাবলিশ কৰিছিল বিটিসিৰ ফালৰ পৰা যেখিনিত লিখা আছিল বিএড অৰ্থাৎ বিএডৰ ঠাইত হ'ব লাগিছিল বিএড ওডিএল যদি আউটসাইড বিটিআৰ বা আউটসাইড বিএড লয় কোনোবাই যদি ওডিএল মোডত হয় হেতু কনসিডাৰ কৰা নহব যদি ৰেগুলাৰ মোডত হয় হেতু কিন্তু কনসিডাৰ কৰা হ'ব। তো বন্ধুসকল নিশ্চয় কৈ আউটসাইড বিটিআৰ আউটসাইড যেসকলে বিএড লৈছে মানে ৰেগুলাৰ মোডত তেখেতসকলৰ কাৰণে কিন্তু কোনো পদ্ধতি এটো বেয়া খবৰ নহয় ভাল খবৰ হ'ব গৈ আছে। তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক এই কথাখিনি জনাৰ চেষ্টা কৰা হ'ল। ভাল পায় নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামত কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।